আজি ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। আজি 9 বজাৰ লগে লগে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। কেনেকৈ লাভ কৰিব হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল? যোৱাকালি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰিছে যে আজি ৰাতিপুৱা ঠিক 9 বজাৰ লগে লগে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু মাথো কেইটা মুহূৰ্তহে বাকী। কেনেকৈ লাভ কৰিব হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল? অসম শিক্ষা বিভাগৰ পৰা মুকলি কৰিছে 12টাকৈ ৱেবছাইট। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে 12টাকৈ ৰিজাল্টৰ ডাইৰেক্ট লিংক। উচ্চতৰ মাধ্যমিকৰ ফলাফল এতিয়াই চাই লওক। আজি ঠিক 9 বজাৰ লগে লগে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। কেনেকৈ লাভ কৰিব ফলাফল? এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংক দিয়া আছে। যোৱাকালি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছিল যে ছ'চিয়েল মিডিয়া যোগে কৈছিল যে আজি ৰাতিপুৱা ঠিক 9 বজাৰ লগে লগে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এতিয়া যিহেতু 9 বাজিবলৈ কেইটা মুহূৰ্তহে বাকী, সেইবাবে আপোনালোকৰ এডমিট কাৰ্ড হাতত লৈ মোবাইল হাতত লৈ ৰাখক আৰু কিছু সময় পাছতে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল।